উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰি আৰু এই মুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবত চলিছে 25 আৰু 27 বৰ্ষৰ যি সাধাৰণ নিৰ্বাচন আৰু নিৰ্বাচনৰ আজি ভোট গ্ৰহণৰ দিন আৰু পুৱাৰ ভাগৰ পৰা পুৱা 8 বজাৰ পৰা ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিছে আৰু সকলো জ্যেষ্ঠ কনিষ্ঠ সকলো সংবাদ প্ৰতিষ্ঠানৰ সকলো সাংবাদিক ওলাই আহিছে আৰু এই মুহূৰ্তত মই যদি পৰিৱেশটো দেখাওঁ এনেদৰে এই সাধাৰণ নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ সৈতে আমি কথা পাতিম যিসকল জ্যেষ্ঠ কনিষ্ঠ সকলো প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠানৰ যিসকল এক সুন্দৰ পৰিৱেশে ইতিমধ্যে বিৰাজ কৰিছে আৰু উদুলি মুদুলি যি পৰিৱেশ আমি এই পৰিৱেশৰ কথা ইতিমধ্যে কৈছোঁ যে চাওক তেওঁলোকে ইতিমধ্যে এইবাৰ প্ৰতিদ্বন্দ্বিতা যিসকলে কৰিছে প্ৰায় 10টা পদত যিসকল প্ৰাৰ্থী ইতিমধ্যে আছে তাৰে দুগৰাকী ইতিমধ্যে জয়লাভ কৰিছে আৰু বাকী 8টা পদৰ যি যুঁজ সেই 8টা পদৰ বাবে ইতিমধ্যে যুঁজ চলিছে আৰু সকলোৱে ইতিমধ্যে যিহেতু গুৱাহাটী প্ৰেছ ক্লাবৰ কৰিছে পৰিৱেশ ক্লাবৰ চৌহদটো আৰু সকলো জ্যেষ্ঠ বিভিন্ন গোটেই পংকজ অসমৰ সংবাদ জগত এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এনে পৰিস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে গুৰুত্বপূৰ্ণ যে যি সময়ত অসমৰ সংবাদ জগত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিভিন্ন দিশৰ পৰা সেই সময়ত গুৱাহাটী প্ৰেছ ক্লাবৰ যোগেদি অসমৰ সাংবাদিক সমাজ ঐক্যবদ্ধ হোৱাৰ সময় আৰু প্ৰয়োজন আহি পৰিছে গতিকে স্বাভাৱিকতে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ গুৰুত্ব বহুত আছে এইকাৰণে যে গুৱাহাটী প্ৰেছ ক্লাবেই অসমৰ সংবাদ জগতক এক নেতৃত্ব প্ৰদান কৰিব পাৰে বা অসমৰ সাংবাদিক সমাজক পথ দেখুৱাব পাৰে তেনেস্থলত আজিৰ এই যিটো উদুলি মুদুলি পৰিৱেশ হৈছে সেই পৰিৱেশটোৱে মোৰ লাগিছে যে প্ৰেছ ক্লাবত এক পৰিৱৰ্তনকামী সাংবাদিকসকলে এটা পৰিৱৰ্তন বিচাৰিছে এই পৰিৱৰ্তনৰ গোটেই কথাটোৱে হ'ব পাৰে যে এই যে অসমৰ সাংবাদিক জগতখনৰ যিটো সমস্যা এই সমস্যাবোৰ অৰ্থাৎ প্ৰত্যাহ্বানবোৰ মুখামুখি হ'বলৈ অসমৰ সাংবাদিকসকল আজি একত্ৰিত হোৱাৰ এক সংকল্প গ্ৰহণ কৰা যেন মোৰ অনুভৱ হৈছে সেইকাৰণে মোৰ কাৰণে আজি দিনটো গুৰুত্বপূৰ্ণ নিশ্চিতভাৱে আপোনালৈ শুভেচ্ছা থাকিলে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে প্ৰতিগৰাকী প্ৰাৰ্থীৰ সৈতে আমি কথা পাতিম যিহেতু এটা নতুন পৰিকল্পনালৈ সকলো আগবাঢ়িছে আৰু তেওঁলোকৰ মনৰ কথা শুনিবলৈ চেষ্টা কৰিম যিহেতু আমাৰ সাংগঠনিক সম্পাদক হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দীপাংকৰ কলিতা কি ক'বা এই গোটেই যিটো আমি কওঁ প্ৰতিদ্বন্দ্বিতা এটা পৰিৱৰ্তন বিচাৰি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰিৱৰ্তন আনিবৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা হৈছে নিশ্চিতভাৱে ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবে 50টা বছৰ অতিক্ৰম কৰিলে কিন্তু গুৱাহাটী প্ৰেছ ক্লাবৰ আজিও এটা স্থায়ী ঠিকনা নাই এইটো অতিকৈ এটা পৰিতাপৰ কথা আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ বহু আৰু ভিতৰুৱা বহু এশয়বুৰি সমস্যা আছে গতিকে সেই সমস্যাসমূহ সমাধান হোৱাটো সন্মানীয় ভোটাৰসকলে বা সন্মানীয় যিসকল সদস্য তেওঁলোকে প্ৰতিবাৰে দাবী কৰি আহিছে কিন্তু সেই সমাধান সূত্ৰটো আজিক উপতি হোৱা নাই গতিকে সকলোৱে আশা প্ৰকাশ কৰিছে যে এই গণতান্ত্ৰিক ব্যৱস্থাৰ যোগেদি আগন্তুক যিখন কাৰ্যনিৰ্বাহক সমিতি হ'ব সেই সমিতিখনে প্ৰতিটো ক্ষেত্ৰতে প্ৰেছ ক্লাবৰ স্থায়ী ঠিকনাৰ পৰা আদি কৰি সাংগঠনিক বিভিন্ন কথা বতৰা বিভিন্ন দিশ বা বিত্তীয় যিসমূহ আচলতে কিছু খেলি মেলি আছে গতিকে এই যিবোৰ অভাৱ অভিযোগ আছে এইসমূহ দূৰ কৰি যাতে এখন সুস্থ সবল এখন যাতে প্ৰেছ ক্লাব যাতে সকলোৱে গঠন কৰিব পাৰে যাৰ যোগেদি সমগ্ৰ অসমৰ সাংবাদিক সমাজৰ এক সবল কণ্ঠ গুৱাহাটী প্ৰেছ ক্লাব যাতে হ'ব পাৰে সেয়াই আমাৰ আচলতে লক্ষ্য হোৱা উচিত আৰু সেয়াই আমি মনত ভাবিছোঁ গতিকে মই সাংগঠনিক সম্পাদক পদত নিজে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ গতিকে আশা প্ৰকাশ কৰিছোঁ যিসকল সন্মানীয় ভোটাৰ আছে তেওঁলোকে নিজৰ বিবেক ভোট দি এই গণতান্ত্ৰিক যিটো ব্যৱস্থাত তেওঁলোকে সহযোগিতা কৰি এখন যোগ্য প্ৰাৰ্থীজনক তেওঁলোকে নিৰ্বাচিত কৰিব এগৰাকী আছে আমি ৰাজু কলিতা ওচৰলৈ যাম ৰাজু ভোট যিহেতু দিয়া হ'ল
ধৰণৰ পৰিৱেশ দেখা চাওক গুৱাহাটী প্ৰেছ ক্লাবত এখন শক্তিশালী কমিটি লাগে আমাক আগুৱাই নিয়াৰ বাবে আৰু সেই শক্তিশালী কমিটিখন নিৰ্বাচন কৰাৰ স্বাৰ্থত বিবেক ভোটেৰে আমি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ আৰু সকলোৱে ভোট দিয়ক আপুনিও ভোট দিয়ক আমি সেই আহ্বান কৰিছোঁ আৰু 100% ভোট হ'ব লাগে আৰু এতিয়া আশা কৰা হৈছে যে 70% ভোট হ'ব আশা কৰোঁ আমি 100% ভোট হওক আৰু এখন শক্তিশালী কমিটি হওক আমি সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা থাকিল কনকদালেও শুভেচ্ছা থাকিল আমি এই মুহূৰ্তত যদি কওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছোঁ সাংবাদিকসকল বিভিন্ন সময় নিগ্ৰহৰ কথাও আহিছে আৰু এইবাৰ কোষাধ্যক্ষ পদত গুৱাহাটী প্ৰেছ ক্লাবৰ যি কোষাধ্যক্ষৰ পদ আছে আৰু কোষাধ্যক্ষ পদত যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেনেকুৱা দেখা পাইছে যথেষ্ট সঁহাৰি লাভ কৰা হৈছে পুৱা 8 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপোনালোকে যদি পৰিৱেশ চোৱা যায় অভূতপূৰ্ব পৰিৱেশ আৰু সকলোৱে হিলদল ভাঙি ওলাই আহিছে সকলোৱে পৰিৱৰ্তন বিচাৰিছে আৰু সকলোৱে এটা গতি বিচাৰিছে আচলতে গুৱাহাটী প্ৰেছ ক্লাবৰ আৰু কেইগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মনত এটা পোষণ দৃঢ় সংকল্প লৈছে সাংবাদিকসকলৰ হিতৰ কাৰণে সাংবাদিকসকলৰ স্বাৰ্থত কিবা এটা কৰিব আৰু ময়ো সেই আগবাঢ়ি আহিছোঁ আৰু আশা কৰিম যদি নিৰ্বাচিত কমিটিখনৰ এজন সদস্য হ'বলৈ পাওঁ যদি মোক নিৰ্বাচিত কৰে তেতিয়াহ'লে নিশ্চিতভাৱে ময়ো কিবা এটা কৰিম সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ স্বাৰ্থত নিশ্চিতভাৱে চাওক আমি কৈছোঁ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বা কিবা এটা কৰাৰ পৰিকল্পনা আছে আৰু তেওঁলোকে গুৱাহাটী প্ৰেছ ক্লাবক এক নতুনত্ব দিয়াৰ পৰিকল্পনা আছে গুৱাহাটী প্ৰেছ ক্লাবত ইতিমধ্যে যি সাধাৰণ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কোনটো পদত আগবঢ়াইছে আৰু পৰিৱেশ দেখা পোৱা গৈছে প্ৰথম কথা হ'ল গুৱাহাটী প্ৰেছ ক্লাবটো গুৱাহাটীস্থিত প্ৰতিগৰাকী সাংবাদিকৰ বাবে এটা আৱেগ অনুভূতি যথেষ্ট আশা প্ৰত্যাশা জড়িত হৈ থাকে আৰু 2টা বছৰৰ পাছত যেহেতু আমি এই দিনটো আমি উদযাপন কৰিবলৈ পাওঁ আমি এটা উৎসৱ বুলিয়ে ক'ব লাগিব কাৰণ বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ সতীৰ্থ আমি সকলোকে লগ পাওঁ আৰু যথেষ্ট কাম কৰাৰ মন আশা বান্ধি যথেষ্ট আগবাঢ়ি আহিছোঁ নাজানো পৰৱৰ্তী সময়ত কি হয় ইতিমধ্যে ৰাইজৰ ভালেই সঁহাৰি পাইছোঁ ভোটাৰসকলৰ আৰু DA News Plus-ৰ যিসকল সন্মানীয় ভোটাৰ আছে আমি তেওঁলোককো অনুৰোধ জনাম আপোনালোক আহক আৰু আপোনালোকৰ যি গণতান্ত্ৰিক অধিকাৰ যি ভোটাধিকাৰ সাব্যস্ত কৰক শেষত এটাই ক'ম #JusticeForJubin Garg জয় অসম নিশ্চিতভাৱে চাওক আমি কৈছোঁ জুবিন গাৰ্গৰ কথাটো আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিটো পৰিৱেশ বিৰাজ কৰিছে আমি অকণমান প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ যিহেতু সমীৰণ আছে মই সমীৰণ ওচৰলৈ অকণমান কথা পাতিম খুব এটা সুন্দৰ পৰিৱেশ গুৱাহাটী প্ৰেছ ক্লাবৰ এই দিনটোলৈ হয়তো চাগে প্ৰতিগৰাকী সাংবাদিকেও আশাৰে বাট চাই থাকে হয় হয় নিশ্চয়কৈ আচলতে গুৱাহাটী প্ৰেছ ক্লাব আমাৰ প্ৰাণৰো প্ৰাণৰ আৰু গুৱাহাটী প্ৰেছ ক্লাবখনক লৈ আমাৰ বহুতৰে সপোন আছে খুব এটা আপোন অনুষ্ঠান গুৱাহাটী প্ৰেছ ক্লাবক আমি যিমানেই আগুৱাই নিব পাৰিম আমাৰ সফলতাৰ ধাৰাটো সিমান আগুৱাই যাব আৰু গুৱাহাটী প্ৰেছ ক্লাব যিহেতু আমাৰ এটা জাতীয় অনুষ্ঠান সমগ্ৰ অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ এটা বৃহৎ সাংবাদিকৰ মৈহতীয়া সাহসৰ মঞ্চ আৰু এই মঞ্চখনক আমি কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ সেইটো আচলতে আমাৰ নিজৰ কথা আৰু এখন শক্তিশালী তাৰ বাবে কমিটি দৰকাৰ আৰু সেই কমিটিখনৰ নিৰ্দিষ্ট কাৰ্যকাল থাকে আৰু আজিৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনে আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ ইংগিত বহন কৰে আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আজি ইয়াত প্ৰত্যেকৰে মিলনৰ থলীলৈ ৰূপান্তৰিত হৈছে আজি প্ৰত্যেকটো চেনেলৰ মানুহখিনি আহিছে এই পৰিৱেশটোৰ সৈতে আমি যে একাত্ম হৈছোঁ তাতেই আমাৰ সুখা অনুভূতি আছে আৰু ধন্যবাদ আৰু DA News Plus-ৰ ভাল হওক নিশ্চিতভাৱে মই প্ৰাৰ্থীসকলক বেছি কাৰণ এগৰাকী ভোটাৰক মাত দিব লাগিব আমি যিসকল সাংবাদিক আছে গুৱাহাটী প্ৰেছ ক্লাবৰ সৈতে জড়িত যিসকল সদস্য আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম অকণমান আগুৱাই যাম আগুৱাই গৈ তেওঁলোকৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম যিহেতু কৈছে যে যথেষ্ট প্ৰত্যাহ্বানৰ সময় থাকে সাংবাদিকসকল বিভিন্ন সময়ত অকণমান মই আপোনাৰ ওচৰলৈ আহিম যিহেতু বিভিন্ন সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছোঁ আমি সাংবাদিকসকল দেখিছোঁ বিভিন্ন সময়ত নিগ্ৰহ ঘটনাও ঘটিছে বিভিন্ন প্ৰান্তত সাংবাদিকসকলৰ কিন্তু গুৱাহাটী প্ৰেছ ক্লাবৰ যিটো ভূমিকা সেইটো আচলতে এটা শক্তিশালী ভূমিকা থাকে প্ৰতিটো ক্ষেত্ৰতেই আৰু আজি সাধাৰণ নিৰ্বাচনত যিহেতু ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু আজিৰ দিনটোত এই পৰিৱেশটোৰ সময়ত কি ক'ব আপুনি একদম সঠিক কথাই কৈছে যে যোৱা কিছু মাহত বা কিছু হয়তো যোৱা 1-1.5 বছৰ আমি বেছিকৈ দেখিছোঁ সাংবাদিকৰ ওপৰত নিগ্ৰহটো বহুত বেছি বাঢ়ি গৈছে মানে যিকোনো এটা কথাতে যদি আমি এটা ইণ্ডিপেণ্ডেণ্টলি কিবা এটা ৰিপৰ্টিং কৰিব যাওঁ সঁচাটো দেখুৱাব যাওঁ বিভিন্ন সেইটো হয়তো পাব্লিকে হ'ব পাৰে অপজিশ্যনে হ'ব পাৰে বা ৰুলিং পাৰ্টিয়ে হ'ব পাৰে বিভিন্ন উপায়েৰে আমাক বাধা দিব চেষ্টা কৰে এটা তাৰে জ্বলন্ত উদাহৰণ যোৱাকালি দেখিলোঁ আমাৰ এই সতীৰ্থ এজনে ফটকাৰ ওপৰত এটা ৰিপৰ্টিং কৰিব গৈছে তেওঁক তাৰে উদণ্ড কেইজনমান যুৱকে আক্ৰমণ কৰিছে এই ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাবে লক্ষণীয়ভাৱে সদায় বলিষ্ঠ পদক্ষেপ লৈ আহিছে আৰু আমাক নেতৃত্ব দিছে গতিকে সেই ক্ষেত্ৰত এইটো আজি আমাৰ খুব ভাল কথা এটা ভাল লগা পৰিৱেশ যে গণতন্ত্ৰৰ যোনটো উৎসৱ আমি আমাৰ প্ৰতিনিধিসকলক নিৰ্বাচিত কৰা উৎসৱ আৰু সেইটোত সকলোৱে দলে বলে ওলাই আহিছে এতিয়া আপোনাৰ 2টা বাজিছে 2টা বজালৈকে 600তকৈ অধিক ভোটদান হৈ গৈছে
গতিকে আমি আশা কৰিছোঁ 80 to 85% হয়তো ভোটিং হ'ব শেষ হোৱালৈকে সেইটো অত্যন্ত ভাল কথা আৰু এখন অত্যন্ত ভাল কমিটি নিৰ্বাচন কৰিব পাৰিম যি আমাক নেতৃত্ব দিব এনে পৰিস্থিতিত নিশ্চয় ইতিমধ্যে কৈছে সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যি গুৱাহাটী প্ৰেছ ক্লাবৰ কমিটিৰ গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়িছে আৰু এই মুহূৰ্তলৈকে যিমানখিনি আমি কৈছোঁ যে ভোটাৰ এনেদৰে শাৰী পাতিছে আৰু তেওঁলোকে নিজৰ গণতান্ত্ৰিক যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিব আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যিখন কমিটি গঠন প্ৰক্ৰিয়াত তেওঁলোকে সহযোগ কৰিছে আৰু এই মুহূৰ্তত আমি কৈছোঁ যে বিভিন্ন সময়ত সাংবাদিক নিগ্ৰহৰ ঘটনাবোৰ আমি শুনিছোঁ বিভিন্ন প্ৰান্তত সাংবাদিক নিগ্ৰহৰ ঘটনা চলিছে আৰু ভিতৰত এনেদৰেই প্ৰতিগৰাকীয়ে প্ৰতিটো সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কনিষ্ঠ সকলো সাংবাদিকসকল ওলাই আহিছে আৰু তাৰপিছত তেওঁলোকে ভোটদান প্ৰক্ৰিয়া কৰিছে আৰু এই মুহূৰ্তত আমি ভোটদান দিছে আৰু আমি কৈছোঁ যে যথেষ্ট জ্যেষ্ঠ কনিষ্ঠ যিসকল সংবাদকৰ্মী আছে সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকল আছে আমি ওলাই আহিছে সকলো মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ সময়ত সাংবাদিকসকল বিভিন্ন সময়ত নিগ্ৰহৰ ঘটনা শুনিছে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে আমি সাংবাদিকতা কৰিব লাগে আৰু আজিৰ যিটো গুৱাহাটী প্ৰেছ ক্লাবৰ যিটো ভূমিকা থাকে এটা শক্তিশালী ভূমিকা থাকে আৰু এনেদৰেই যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন কমিটি গঠন কৰা হয় আপুনি ভোট দিবলৈ আহিছে পৰিৱেশটো কেনেকুৱা ধৰণৰ দেখিছে পৰিৱেশটো খুব সাংবাদিকসকলে একত্ৰিত হৈ থাকে তেতিয়াহ'লে আৰু ভাল হ'ব আৰু যিখিনি জয়ী হ'ব সেইখিনিলৈ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু প্ৰেছ ক্লাবৰ যাতে গোটেই নীতি নিয়মখিনি সম্পূৰ্ণৰূপে হয় সেইখিনি মতে আমি কামনা কৰিছোঁ সেইটো ভাল হওক সকলোৰে আৰু প্ৰেছ ক্লাবটো মানে ভাল হওক একেবাৰে গঠনমূলক হওক সেইটোৱে কামনা কৰিছোঁ প্ৰতিগৰাকীয়ে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আমি যদি কওঁ আজি এই নিৰ্বাচনৰ যদিও নিৰ্বাচন বুলি প্ৰক্ৰিয়াটো হয় সকলো যিহেতু কৰ্মৰত সাংবাদিকসকলে একেলগে এনেধৰণে পৰিৱেশ এটা নাপায় কিন্তু নিৰ্বাচনৰ মাজতে এই পৰিৱেশটোও পাইছে যে সকলোৱে এবাৰ ইজনে সিজনক দেখা সাক্ষাৎ হৈছে সকলোৱে কথাও পাতিছে আৰু বিভিন্ন সময়ত আমাৰ সাংবাদিকৰ নিগ্ৰহৰ ঘটনাবোৰ যে আমি প্ৰত্যাহ্বানৰ মাজে চলিছোঁ এই কথাবোৰ আহিছে কেনেকুৱা ধৰণৰ দেখিছে আজি নাই ঠিক আছে কিছুমান কাম কৰিবৰ কাৰণে তেওঁলোকক পঠিওৱা হয় গুৱাহাটীখন বহল হৈ গ'ল এতিয়া গ্ৰাম্য হৈ গ'ল টাউনটো আছে গতিকে আমাৰ ভালৰ কাৰণে যদি তেওঁলোকে কাম কৰে কমিটিবোৰে তেতিয়া ভাল লাগে এতিয়া মই শুনিলোঁ এই কমিটি বোলে যিটো প্লেটফৰ্ম চাব 2 বছৰীয়া কাৰ্যকাল আমাৰ প্ৰেছ ক্লাব ক'ত থাকিব এইটো আজিও অনিশ্চয়তা আছে চৰকাৰে নিদিওঁ বুলি কোৱা নাই চৰকাৰে দিব বুলি কয় চৰকাৰৰ লগত আলোচনাত বহি এইখন মাটি পাৰ্মানেণ্ট কৰি ল'ব লাগে তাৰপিছত আপুনি তাতে খেলৰ অনুষ্ঠান পাতক সাংস্কৃতিক অনুষ্ঠান পাতক চব কৰ্মকাজ চলি থাকিব কিন্তু যিটো মিলা প্ৰীতি কথা এইটো আমাৰ চলি থাকে সদায় বিশেষকৈ ৰিপৰ্টিং ছেকশ্যন মানুহবিলাকৰ অভাৱ নহয় আপুনি চাব আপুনি ৰিপৰ্টিঙত আহিব আপুনি চব মানুহ পাই থাকিব এই নানা বৰ্ণ নানা ধৰণৰ বৰ্ণ নানা মেণ্টেলিটিৰ মাজতে আমাৰ এটা বেলেগ আনন্দ পোৱা যায় যিটো বেলেগ প্ৰফেশ্যনত নাই মানে স্থায়ী আপোনাৰ ঠিকনা আমাক প্ৰয়োজন আছে আৰু আমাৰ যিহেতু সাংবাদিকসকলৰ মাজতো বিভিন্ন প্ৰতিভা আছে সেইখিনি প্ৰতিফলিত কৰিব বা তেওঁলোকৰ প্ৰতিভা প্ৰকাশ কৰিবৰ কাৰণে এখন অনুষ্ঠান এটা মঞ্চ লাগে পাৰ্মানেণ্ট মঞ্চ লাগে স্থায়ী মঞ্চ নাই এতিয়া প্ৰেছ ক্লাবৰ ইয়াতে আমাৰ প্ৰত্নতত্ত্ব আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ মাটি একচুৱেলি চৰকাৰে দিব বুলি সেই সুযোগটো আমি চৰকাৰৰ ওচৰত গৈ চৰকাৰৰ নানান সমস্যা থাকে আমি গৈ প্লেচ কৰি ল'ব লাগে ল'ব পৰা নাই সেইটো বেয়া লাগিছে মানে এখন শক্তিশালী এবাৰ কমিটি আমাক লাগে হ'ব লাগে এই কমিটি যিসকলে আহিব একদম মই জানো অসমৰ প্ৰতিখন জিলাৰে মানুহ আছে ইয়াত নলবাৰী বৰপেটা আপাৰ আসামৰ শিৱসাগৰ জোৰে সেইটো ভাল কথা চিন্তা কৰক যে আমাৰ পাৰ্মানেণ্ট মঞ্চ লাগে য'ৰ পৰা চব প্ৰতিভা আমাৰ সাংবাদিকৰ যে নানান প্ৰতিভা আছে লিখা মেলা কওক গান গোৱাৰে কওক খেলৰ হওক আমি খেলৰ সাংবাদিক কৰি আছোঁ আজি কিমান বছৰ হৈ গ'ল বহুত পেপাৰ জন্ম হ'ল বহুত পেপাৰ মৰিলোঁ মোৰ এইটো ডাঙৰ অভিজ্ঞতা ভাগ হ'ল যে আমাৰ প্ৰতিদিনত থকা কালতে মই পৰাগ দাসক পাইছিলোঁ নমস্য ব্যক্তি তেওঁ কিছুমান গুণ দিছিলে জ্ঞান দিছিলে সেইবোৰ মই ধৰি ৰখাৰ চেষ্টা কৰোঁ সদায় সেইটোৱে মোৰ সাংবাদিকতা আটাইতকৈ শান্তি আপোনালোকেও ভাল পাব আপোনালোকে ভাল কৰক ভাল কাম কৰিলে আমাৰ সাংবাদিকতা বৃত্তিটোও ভাল হ'ব সেইটোৱে বিচাৰিছোঁ নিশ্চিতভাৱে আমি কৈছোঁ যে প্ৰতিগৰাকী ওলাই আহিছে তেওঁলোকে নিজৰ সুস্থ গণতান্ত্ৰিক যি অধিকাৰ সেই অধিকাৰ তেওঁলোকে আজিৰ দিনটোত তেওঁলোকে প্ৰদান কৰিছে আৰু এই মুহূৰ্তত অকণমান মই আহিছোঁ প্ৰাৰ্থী এজন আছে আমি এখন সুন্দৰ কমিটি গঠনৰ বাবে সকলো ওলাই আহিছে নিশ্চয় আৰু যথেষ্ট সমৰ্থনো আমি দেখা পাইছোঁ কেনেকুৱা পৰিৱেশটো কেনেকুৱা এক অভূতপূৰ্ব পৰিৱেশ আমি নিজে প্ৰাৰ্থী কিন্তু কল্পনা কৰা নাছিলোঁ যে ইমান সঁহাৰি দিব আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন বুলি ক'লে এক উৎসৱমুখৰ পৰিৱেশ এইবাৰো একদম ব্যতিক্ৰম হোৱা নাই সমান্তৰালকৈ যিহেতু সমগ্ৰ ৰাজ্যবাসী আমি সকলো শোকত এই মুহূৰ্তত ম্ৰিয়মান হৈ আছোঁ আমাৰ প্ৰিয়
ব্যক্তিগৰাকীক হেৰুৱাই পেলাই আজিৰ দিনটোতো এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পূৰ্বে আমি আমাৰ সকলোৰে প্ৰিয় জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে খুব সুন্দৰকৈ এই মুহূৰ্তত চলিছে প্ৰায় 600ৰো অধিক ভোট এই পৰ্যন্ত সমাপ্ত হৈছে 1110টামান যদি মই ভুল কোৱা নাই ভোট আছে অৰ্থাৎ যদি আমি চাওঁ প্ৰায় 60%ৰো অধিক প্ৰায় 2 ঘণ্টাৰো সময় এতিয়াও বাকী আছে আৰু আপোনালোকে দেখুৱাইছে কিমান দীঘলীয়া এক শাৰী গতিকে অতি সুন্দৰ এক পৰিৱেশ অতি সুন্দৰ এক পৰিৱেশ আৰু এগৰাকী প্ৰাৰ্থী আছে টেলিভিশ্যনৰ পৰ্দাত সকলোৱে দেখি থাকে আৰু আমাৰ ইয়াত সাংস্কৃতিক হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে কেনেকুৱা পৰিৱেশটো কেনেকুৱা আৰু এই পৰিৱেশটো যিটো আমি কৈছোঁ যদি সকলো একাত্মক হৈ পৰিছে জ্যেষ্ঠ কনিষ্ঠ সকলো যিসকলে ভিতৰতো থাকে বহুত এনেধৰণৰ এটা পৰিৱেশ নাপায় কিন্তু এই পৰিৱেশটো সকলোৱে পাইছে আজি এইটো এটা আমাৰ উৎসৱ 2 বছৰীয়া উৎসৱ 2 বছৰ মূৰে মূৰে এই উৎসৱটো আহে আৰু এই উৎসৱটো আমি খুব উৎসাহেৰে পালন কৰোঁ সেই উৎসাহ দেখিবলৈ পোৱা গৈছে মোৰ পিছফালে দেখিছে আপোনালোকে জ্যেষ্ঠ কনিষ্ঠ বুলি কোনো কথা নাই সকলো সমান হৈ পৰিছে একতাই এনেদৰে আমি জড়িদালে আমি বান্ধ খাই থাকিব বিচাৰোঁ আচলতে আৰু এইটোৱে হৈছে পৰিৱেশ সঁচাকৈ সাংবাদিকসকলৰ মাজত এই পৰিৱেশটো দেখি নিজকে বোলে বেলেগ এটা গৌৰৱ অনুভৱ কৰিছোঁ আৰু তদুপৰি আৰু এটা কথা কওঁ যে সাংস্কৃতিক ক্ষেত্ৰখনত মই নিজেই পূৰ্বৰে পৰা অলপ হ'লেও জড়িত যদিও বাতৰি কৰি থাকোঁ তাৰ মাজে মাজে সাংস্কৃতিক ক্ষেত্ৰখনো অকণমান আগুৱাই লৈ গৈ আছোঁ আৰু সমান্তৰালকৈ এই যি সাংস্কৃতিক ক্ষেত্ৰখনত যিহেতু মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সাংস্কৃতিক শাখাৰ পদত গতিকে ভাবিছোঁ কিবা এটা কৰিম বুলি প্ৰতিশ্ৰুতি নিদিওঁ কিন্তু সাংস্কৃতিকভাৱে আমি যিখিনি মানুহ আছোঁ যি সাংস্কৃতিকভাৱে জড়িত সকলোকে আমি লৈ একেলগে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম নিশ্চিতভাৱে আমি বাহিৰতো কেইবাগৰাকী প্ৰাৰ্থী আছে পাৰি সম্ভৱ যদি হয় আমি তেওঁলোকৰ সৈতে কিছু অকণমান কথা পাতিবলৈ চেষ্টা কৰিম এই যিটো পৰিৱেশ ইতিমধ্যে কৈছে জ্যেষ্ঠ কনিষ্ঠ সকলো আজি একাত্মক হৈ পৰিছে আৰু এনেদৰে ইতিমধ্যে তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব আৰু এই মুহূৰ্তলৈকে যদি কওঁ আমি 60% প্ৰায় ভোটদান প্ৰক্ৰিয়া হৈছে আৰু সকলো ওলাই আহিছে আৰু এই মুহূৰ্তত মই অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম যিহেতু কৈছে 60% ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে আৰু এনেদৰে প্ৰতিগৰাকী ভোটাৰ ওলাই আহিছে আৰু যথেষ্ট এগৰাকী প্ৰাৰ্থী আছে যিগৰাকীয়ে সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ সৈতে আমি কথা পাতিম সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে ভুৱন চুতীয়া আৰু আমি তেওঁৰ সৈতে কথা পাতিম কেনেকুৱা ধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে আশা কৰাতকৈ বহুত ভাল এটা পৰিৱেশ দেখা পালোঁ সাংবাদিকসকল যথেষ্ট ব্যস্ত থাকে তাৰ মাজতো আজি এটা সময় উলিয়াই তেওঁলোকে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আগতো 2টা বছৰৰ পৰা যি নতুন কমিটি হ'ব এখন শক্তিশালী কমিটি যাতে প্ৰেছ ক্লাবটো এটা সৰ্বাংগ সুন্দৰ হয় সকলো ধৰণে সকলো সাংবাদিকে যে সুন্দৰভাৱে থাকিব পাৰে তেনেকুৱা পৰিৱেশ কৰিবৰ কাৰণে এখন সুন্দৰ কমিটি গঠন কৰাৰ কাৰণে সকলো ভোটাৰ আগবাঢ়ি আহিছে ভাল লাগিছে আৰু 2 ঘণ্টা সময় আছে যিসকল অহা নাই সকলোকে মই আহিবলৈ আহ্বান জনাইছোঁ নিশ্চিতভাৱে আমি কৈছোঁ 60% ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে প্ৰায় 60% আৰু এই মুহূৰ্তত দেখিছোঁ বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ পৰিৱেশ দেখুৱাইছোঁ এটা উদুলি পৰিৱেশে বিৰাজ কৰি আছে আৰু এনেদৰে ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ যি 25 আৰু 27 বৰ্ষৰ যি ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে চলিছে আৰু এনেদৰে ইতিমধ্যে পুৱাৰ ভাগৰ পৰা যিহেতু কৈছোঁ ভোটদান প্ৰক্ৰিয়া চলিছে আৰু যিসকলে এতিয়াও ভোট দিয়া নাই বা তেওঁলোকে দিবলৈ বাবে তেওঁলোকে সকলো যে আহে তাৰ বাবে সকলোকে অনুৰোধ জনোৱা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত